Hello friends, welcome to Aspirant Assam. Finally, DEE ভেকেন্সি লিষ্টখন আপলোড কৰিছে। অলপ আগতে তেওঁলোকে নোটিছ এখন দিছে যে ভেকেন্সি লিষ্টৰ গতিকে কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে বা আছামিজ মিডিয়াম, বাংলা মিডিয়াম বা হিন্দী মিডিয়ামত ক'ত কিমান পোষ্ট আছে তেওঁলোকে দিছে। কিন্তু এতিয়ালৈকে মই জনাত লিংকটো এক্টিভেট হোৱা নাই আৰু কি কৰিব বিচাৰিছে তেওঁলোকে আমি বুজি পোৱা নাই যে 5000 পাছৰ অলৰেডি তেওঁলোকে মেৰিট লিষ্ট ঘোষণা কৰা নাই, আকৌ লগে লগে এইটো এপ্লাই হ'ব। গতিকে অভাৰলেপিং হ'বনে বা তেওঁলোকে পোষ্টটো মাৰ্চ কৰিব কি হ'ব এতিয়া মামাই অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ অহাৰ পিছতহে গম পোৱা যাব যে তেওঁলোকে 11 তাৰিখৰ পিছত লাইভ আহিম বুলি কৈছিল, তেতিয়াহে গম পোৱা যাব যে কি হ'ব পাৰে। গতিকে এতিয়াতো অভাৰলেপিং হৈ যোৱাৰ পূৰা চান্স আহি গ'ল। যদি এপ্লাই লিংক খুলি দিয়ে তেওঁলোকেতো এপ্লাই আকৌ কৰিব 5000 পাছৰ যিবিলাকে এপ্লাই কৰিছিল বা তেওঁলোককতো বাধা দিব নোৱাৰিব। গতিকে কি হয় দেখা যাব এতিয়া। আৰু পোষ্টবিলাকো আগৰ নিচিনাকৈ অহা নাই যে আগতে ডাইৰেক্ট এখন ডিষ্ট্ৰিক্টতে বহুত পোষ্ট আহিছিল বেছিকৈ, এইবাৰ সমানে আহিছে। গতিকে এইবাৰ অলপ ৰিস্ক হৈ গৈছে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব, কাৰণ সকলোতে কম পোষ্ট আছে, অৰ্থাৎ সমানে ভগাই দিওঁতে চব ডিষ্ট্ৰিক্টতে পোষ্ট আছে কিন্তু ৰিস্ক এটা বাঢ়ি গৈছে। গতিকে আপোনালোকে যদি চাই লিষ্টখন চাব পাৰে, ইয়াত কেনেকুৱাকৈ কিমান ভেকেন্সি আছে মই দেখাই দিছোঁ। তাৰপিছত আকৌ মই ভিডিঅ' আলোচনা কৰিম যে ক'ত আমি কেনেকৈ এপ্লাই কৰিলে আমাৰ লাভ হ'ব বা আমি কোনখন ডিষ্ট্ৰিক্ট চুজ কৰাটো ভাল হ'ব, ডিটেইলছ ভিডিঅ' মই লৈ আহিম। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ, আজিলৈ ইমানেই। বেষ্ট অফ লাক সকলোলৈ।